কিমান সহ্য কৰিব আপোনালোকে। কিন্তু কিছুমান মানুহে যদি সদায় যদি আপোনাক জোকাই থাকে বা সদায় যদি আপোনাক খুচৰি খুচৰি কথাবোৰ কৈ থাকে, কেতিয়াবা আপোনাৰ খং উঠিব নাই? চবৰে উঠে, হয়নে নহয় গাইজ? আপোনালোকে নিজে চিন্তা কৰি চাওকচোন। বেয়া মানুহৰ কাৰণে ইমান মানুহে মান মাতে, কিন্তু ভাল মানুহৰ কাৰণে কেতিয়াও মান নেমাতে, হয়নে নহয় গাইজ? আজি আপোনালোকক মই প্ৰমাণ সহকাৰে কথাষাৰ ক'ম বুলি ভাবিছোঁ। আপোনালোকে নিজে চিন্তা কৰক। এইদিনাখন মই আমাৰ ঘৰৰ চোতালত লেট্ৰিনৰ পানী আৰু পেচাবৰ পানী আহিছে বুলি আপোনাক মই প্ৰমাণ সহকাৰে ভিডিঅ' এটা দিছিলোঁ। তাত কিছুমানে বহুতেই মন্তব্য কৰিছে আৰু কিছুমানে বহুত কথা কৈছে আৰু নিজৰ পালটো কিয় দালাই নিদিয়, কিয় হেৰি নকৰ। সঁচা, আমি যে আজি বছৰ বছৰ ধৰি আমি কিমান কষ্টত আছোঁ। মানুহটোক সকলোৱে চিনি পায়, বেয়া হোৱা মানুহটোক সকলোৱে চিনি পায়, হয়নে নহয় গাইজ? এনেকৈ কৰিব পাৰেনে মানুহে? আপোনালোকে নিজে চিন্তা কৰি চাওকচোন। মোৰ চোতাললৈ পানী আহোঁতে মই গালি পাৰিলোঁ বুলি সিহঁতৰ পালে কিমান মান মতা মানুহ ওলালে আপোনালোকে চাওকচোন। মোৰ পালে কোনো নেমাতিলে আকৌ। সঁচাকৈ এই পৃথিৱীত সঁচাকৈ কেনেকুৱা ধৰণৰ মানুহ আছে বুজিবই নোৱাৰিব। মানুহৰ মহিমা আপুনি পৃথিৱীত কেতিয়াও বুজি নাপাব। এই জীৱ জন্তু জানৱৰবিলাক কথা নোকোৱা, এই জানৱৰবিলাকৰ মহিমা আপুনি বুজি পাব, কিন্তু মানুহৰ মহিমা কেতিয়াও বুজি নাপাব। আপোনালোকে এই কমেণ্টবিলাক অলপমান পঢ়ি চাবচোন, কেনেকৈ মোলৈ কমেণ্ট লিখিছিলে।